নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটোত ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কেইবাটাও পষ্ট ওলাইছে আপোনালোকৰ বিভিন্ন পদত। আপোনালোকে কেনেকৈ অনলাইন কৰিব সবিশেষ জানিবলৈ ভিডিঅ'টো চাই থাকক। লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা পষ্টকেইটা ওলাইছে। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ফালৰ পৰা ৰিলিজ কৰিছে এমপ্লয়মেণ্ট নটিফিকেশ্যনটো 13টা ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰ IMO পদৰ কাৰণে। পদটোৰ নাম হ'ল আপোনালোকৰ ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰ IMO ESI স্কিম আছাম, আৰু পদ আছে আপোনালোকৰ 13টা পদ আছে। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি যদি ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 5টা পদ আছে, OBC MOBC কাৰণে 5টা পদ আছে, SC কাৰণে 2টা পদ আছে, আৰু ST হিলছৰ কাৰণে 1টা পদ আছে। পে স্কেল বা চেলাৰী বা দৰমহাটোৰ কথা যদি ক'বলৈ যাওঁ, আৰম্ভণিতে আপোনালোকক 30,000ৰ পৰা আৰম্ভ হ'ব আৰু শেষলৈ গৈ গৈ আপোনালোকৰ 1,10,000 পৰ্যন্ত হ'বগৈ। আৰু গ্ৰছ পে'টো আপোনালোকৰ থাকিব 12,700 প্ৰতিমাহে গ্ৰছ পে'টো থাকিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতা বা আপোনালোকে কি পঢ়া হ'ব লাগিব, আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন শুড বি আপোনালোকৰ MBBS পাছ কৰা হ'ব লাগিব। এজ লিমিটটো 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব, মানে 21 বছৰতকৈ ওপৰত হ'ব লাগিব আৰু 38 বছৰতকৈ তলৰ হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যনটো আপোনালোকৰ কেটেগৰী ৱাইজ থাকিব। SC ST কাৰণে 5 বছৰৰ এজ ৰিলেক্সেশ্যন, OBC MOBC কাৰণে 3 বছৰৰ এজ ৰিলেক্সেশ্যন, PWBD কাৰণে 10 বছৰৰ এজ ৰিলেক্সেশ্যন থাকিব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকৰ থাকিব জেনেৰেল বা EWS কাৰণে 297 টকা, আৰু SC ST OBC MOBC কাৰণে 197 টকা, আৰু BPL বা PWBD কাৰণে 47 টকা মাত্ৰ। এইটো পদৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, আপোনালোকে লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট অফিচিয়েল ৱেবছাইটত গৈ এপ্লাইটো কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটছ অফ লেবাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট, ইম্পৰ্টেণ্ট ডেটকেইটা আপোনালোকৰ হ'ল ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন ষ্টাৰ্ট হৈছিলে 30 এপ্ৰিল 2025 পৰা, আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 29 মে 2025 পৰ্যন্ত। ধন্যবাদ।